বিশেষ এটা কাৰণত আজি মই আপোনালোকক মাতিছোঁ। আমাৰ বিলাসীপাৰাত অৱস্থিত যিখন পাঞ্জাৱ নেশ্যনেল বেংক আছে হাকামা ব্ৰাঞ্চৰ, তাৰ ডেপুটি মেনেজাৰ এনে আমি নন্দী বুলি জানো, ফুল নামটো গম নাপাওঁ। তেওঁ অলপ মিছ ইনফৰমেশ্যন কাষ্টমাৰক দিয়া আমাৰ পৰিলক্ষিত হৈছে। ইভেন কি মোৰ নিজৰ লগতে কৰিছে। মোৰ এটা ছেভিংছ একাউণ্ট আছিলে, বহুদিনৰ পৰা লেনদেন কৰি আছিলোঁ। 2-3 মাহমান আগত 1 লাখৰ ওপৰত টকা আছিলে। সেইটো সময়ত একাউণ্টটো কেনেবাকৈ বন্ধ হ'ল। মই সেইটো লৈ পেলাই গোটেইখিনি ডকুমেণ্ট লৈ বেংকত গ'লোঁ। গৈ ডেপুটি মেনেজাৰক ক'লোঁ যে মোৰ একাউণ্টটো কিবা সমস্যা হৈছে, ডকুমেণ্ট যি লাগে মই দিওঁ, একাউণ্টটো ঠিক কৰি দিয়ক। তেওঁ মোৰ ডকুমেণ্টত আছিল নাজিৰ হুছেইন আৰু একাউণ্টত আছিলে MD নাজিৰ হুছেইন। মই ক'লোঁ বেংকৰ যি গাইডলাইন আছে নীতি নিয়মতে মোক ডকুমেণ্ট যি লাগে কওক, মই তেনেকৈ দিম, খুলি দিয়ক। তেওঁ ক'লে বেংকৰ গাইডলাইন মতে আপোনাৰ একাউণ্টটো খুলিব পৰা নাযাব। তাৰপিছত একাউণ্টটো বন্ধ কৰি টকাখিনি মোক দি দিলে। এইটো মোৰ লগত 2-3 মাহমান আগত কৰিলে। যোৱা সপ্তাহত মোৰ ভণ্টি এজনী কলেজত পঢ়ে, তাৰ ফোনপে'ত কাম নকৰে, টেকনিকেল ইছ্যু, কণ্টাক্ট ইয়ৰ ব্ৰাঞ্চ বুলি লিখা আহে। সেইটোৱেই হাকামা ব্ৰাঞ্চৰ অন্তৰ্গত একাউণ্ট হয়। তো ভণ্টিক লগত লৈ যোৱা মংগলবাৰ দিনা মই বেংকত গ'লোঁ। গৈ ডেপুটি মেনেজাৰক ক'লোঁ, দাদা এইটো অলপ চাই দিয়ক, ভণ্টিৰ একাউণ্ট ফোনপে'ত একো কাম নকৰে, কিবা প্ৰব্লেম হৈছে, কণ্টাক্ট ব্ৰাঞ্চ বুলি লিখা আহে। তেওঁ একাউণ্টটো চাই চিতি মোক জনালে আপোনালোকৰ এইটো ঠিক নহ'ব, ঠিক কৰিবলৈ হ'লে IT ফাইল খুলিব লাগিব, অৰ্থাৎ ইনকাম টেক্সৰ ফাইল খুলিব লাগিব। আৰু এইটো একাউণ্ট খুলিব পৰা নাযাব, বেংকৰ গাইডলাইন মতে নতুনকৈ একাউণ্ট খুলিব লাগিব। মই কথাটোত অলপ হতচকিত হৈ গ'লোঁ। মই যিমান দূৰ জানো ভাৰত চৰকাৰে ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰ বা ইণ্ডাষ্ট্ৰীৰ মালিক যিবিলাক ব্যৱসায়ী, তেওঁলোকৰ পৰা এটা সীমা আছে, সীমাৰ ওপৰত কোনোবাই ইনকাম কৰিলে তাৰ পৰা টেক্স লয়, মই জানো। কিন্তু এজনী কলেজৰ ছাত্ৰী, তাৰ ইনকামটো কি যে তাৰ পৰা গভৰ্ণমেণ্টে টেক্স ল'ব? আপোনালোকৰ জৰিয়তে আমি বেংকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা জানিব বিচাৰিছোঁ, সেইকাৰণে আপোনালোকক মাতিছোঁ যে এজন ষ্টুডেণ্টৰ পৰা গভৰ্ণমেণ্টে কেনেকৈ টেক্স ল'ব। মই চাৰ্টাৰ একাউণ্টেণ্টৰ লগত কথা পাতিছোঁ, তাৰ প্ৰফেশ্যনটো কি, ইনকাম কি, তেওঁ ক'ত আয় কৰে, তাৰ পৰা তেওঁ টেক্স দিব। মাক দেউতাকে তাক পকেট খৰচ কিবা এটা দিয়ে ফোনপে'ত, সেইটোৰে তেওঁ কলেজত লিখা পঢ়া কৰি আছে। তাৰ পৰা গভৰ্ণমেণ্টে কেনেকৈ ল'ব টেক্সটো? এই কথাটোত আমি বিভ্ৰান্ত হৈ গৈছোঁ। তাৰপিছত মই বেংকৰ পৰা ওলাওঁতে চিনাকি এজন, আপোনালোকে বেয়া নাপাব মই নামটো নকওঁ, প্ৰয়োজনত আগন্তুক দিনত হয়তো কম, চিনাকি মানুহ এজনৰ লগত দেখা হ'ল। তেওঁ ক'লে কি কাম আছিলে, মই ক'লোঁ। তেওঁ লগালগ বেংকৰ পৰা এটা ফৰ্ম আনি তাত ভণ্টিৰ চহী ল'লে আৰু একাউণ্ট নম্বৰটো লিখিলে, ক'লে আপুনি একো চিন্তা কৰিব নালাগে, যাব। আধা ঘণ্টামান পিছত তেওঁ ফোন কৰি ক'লে ঠিক হৈছে। তাৰ প্ৰথমতে মই ট্ৰাই কৰি চালোঁ, ফোনপে'টো ঠিক হ'ল। মই আচৰিত হৈ তাক উভতি ধৰিলোঁ, এইটো কেনেকৈ হ'ল। তেওঁ তেতিয়া মোক জনালে যে এইটো আপোনালোকে বিভ্ৰান্ত কৰে, এই ডেপুটি মেনেজাৰজন কৰি পেলাই বেংকৰ পৰা গুচাই দি তাক 100 টকা দিলেই বা 200 টকা দিলেই আকৌ ঠিক কৰি দিয়ে। মই তাক 100 টকা দি ঠিক কৰিছোঁ। টকাটো কিন্তু মই দিয়া নাই, সেই চিনাকি মানুহজনে তাক দিছে। এইটো যোৱা সপ্তাহত মোৰ লগত কৰিলে। তো যোৱাকালি মোৰ ভাইটি এজনৰ CSPত একাউণ্ট আছিলে, তেওঁ কৃষি কাম কৰে, লেনদেন বেছি নথকাৰ কাৰণে CSPত আছিলে। এতিয়া ঘৰৰ ধান চান বিক্ৰী কৰিছে, একাউণ্টত টকা আছে, টাৱাৰত টকা সোমাইছে। লেনদেনত অলপ সমস্যা হোৱাৰ কাৰণে CSPত লিমিটেড এটা টকা লেনদেন হয়। মই ভাইটিক পাছবুক লগত লৈ বেংকত গ'লোঁ যোৱাকালি। গৈ ডেপুটি মেনেজাৰজনক ক'লোঁ, দাদা একাউণ্টটো আগত এনেকুৱা CSPত আছিলে, লেনদেনটো অলপ বেছি হ'ব, আপুনি একাউণ্টটো ট্ৰান্সফাৰ কৰি ব্ৰাঞ্চত আনিব লাগে। তেওঁ আগৰ দৰে আকৌ একাউণ্টত চালি জাৰি কম্পিউটাৰত চাই চিতি মোক ক'লে এইটো ঠিক নহ'ব, আনিব পৰা নাযাব, বেংকৰ গাইডলাইন মতে এইটো ব্ৰাঞ্চত আনিব পৰা নাযায়, এইটো টেক্স ফাইল খুলিব লাগিব, এই একাউণ্টটো বন্ধ কৰিব লাগিব, নতুনকৈ আৰু একাউণ্ট খুলিব লাগিব। এনেকুৱা বিভ্ৰান্তকৰ কথা কৈ পেলাই মোক ক'লে যে এনেকুৱা সমস্যা হ'লে আপুনি বেংকত নাহিব। এই কথাটোত অলপ মই মৰ্মাহত হ'লোঁ। মোৰ হ'ল একাউণ্টৰ সমস্যা, মই বেংকত নাযায় ক'ত যাম। মই তেতিয়া তাক কৈছোঁ, পাছবুকটো হাতত লৈ কৈছোঁ যে মোৰ হ'ল বেংকৰ সমস্যা, একাউণ্টৰ সমস্যা।
মই এইটোলে বেংকত না আহি মই হস্পিটেলত গৈ চেলাইন দিম নেকি একাউণ্টত নে ফাৰ্মাচীত গৈ গেছৰ টেবলেট কিনি খুৱাম তেতিয়াতো আমাক বেয়াকৈ ক'লে আৰু গেট আউট এনেকৈ ধৰণৰ মিছবিহেভ কৰিছে তো মই বিভিন্নজনৰ পৰা শুনা মতে তেওঁ মানে CSPৰ যিবিলাক সহজ সৰল গাঁৱৰ গ্ৰাহক আছে তেওঁলোকৰ কিবা এটা সমস্যা হ'লে এই ডেপুটি মেনেজাৰজনে বেংকত গ'লে সমস্যালৈ বিভ্ৰান্তিকৰ কথা বতৰা কৈ হতাশা কৰি বেংকৰ পৰা গুচাই দি তেওঁৰ কিছুমান পোহনীয়া মানুহ আছে তেওঁলোকৰ জৰিয়তে 100 200 300 টকাকৈ লৈ সেই সমস্যাখিনি সমাধান কৰি দিয়ে। আমি এজন বিলাসীপাৰাবাসী